বিজেপি কাউন্সিলৰক মেম্বাৰক মই নিদিওঁ দিব পৰা নাই আৰু মই নিদিওঁ যাৰ কাৰণে গোটেই গাঁৱত ঘৰ হ'ল অসমৰ ৰাইজ মোৰ কিন্তু ঘৰটো নহ'ল পানী ক'ৰবাত খেদাম আৰু কোনোবা কোন কি হ'ব ঠিক নাই চবেই জানে এনেকৈ অসম নচলে মই কল খালে মোৰ ল'ৰাই কল খায় বাকী ৰাইজ আজি যি কম অসম আৰু অসমীয়া স্বাৰ্থত থাকি কথা কম আৰু কৰাপশ্যনৰ এগেইনষ্টত কম প্ৰথম কথা হ'ল অসমত কৰাপশ্যন হৈ আছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে শূন্য সহনশীল কৰাপশ্যনৰ ক্ষেত্ৰত কোনো শূন্য সহনশীল হোৱা নাই নাম জুখিতা দাস আজি কিছুদিনৰ আগত PWD কৰ্মৰত আছিল আপোনালোকে জানে তেখেত বঙাইগাঁৱত আছিল তেখেতে আত্মহত্যা কৰিবলগীয়া হ'ল তেখেতে আত্মহত্যা কিয় কৰিবলগীয়া হ'ল তাৰ কাৰণ হ'ল তেওঁ জোৰ জবৰদস্তি বিলত সাইন কৰাব বিচাৰিছিল যিখিনি কাম হোৱা নাছিল তাৰ ওপৰত এতিয়া মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব খুজিছোঁ এই বিচাৰ কেতিয়া হ'ব তেওঁ বিচাৰ লাগে মাক বাপেকৰ এটা সন্তান তোমাৰ যদি হ'লহেঁতেন সেই সন্তানটো তেতিয়াহ'লে তুমিতো আজি তালফাল লগাই দিলাহেঁতেন কিন্তু তোমাৰ সন্তান নহয় যে আনৰ সন্তান সেইকাৰণে তুমি চুপচাপ বহি আছা এইটো ঘৰ এই ভগা ঘৰত থাকোঁ 10,000 টকা বিজেপি কাউন্সিলৰক মেম্বাৰক মই নিদিওঁ দিব পৰা নাই আৰু মই নিদিওঁ যাৰ কাৰণে গোটেই গাঁৱত ঘৰ হ'ল অসমৰ ৰাইজ মোৰ কিন্তু ঘৰটো নহ'ল এইটো বোলে কৰাপশ্যন হোৱা নাই অসমত মই কেতিয়াও কৰাপশ্যনৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন নকৰোঁ অসম চৰকাৰত কৰাপশ্যন হৈ আছে আৰু হৈ থাকিবই গতিকে আৰু অসমত যিমান আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালীবিলাক আছে ইউথবিলাক আছে সকলোকে কওঁ ছুইচাইড কৰাৰ কোনো প্ৰয়োজন নাই প্ৰব্লেম হ'লে মোক লগত যোগাযোগ কৰক অসমত আমি এনেকুৱা এটা কাম কৰিব গৈ আছোঁ ক'ৰবাৰ পানী ক'ৰবাত খেদাম আৰু কোনোবা কোন কি হ'ব ঠিক নাই কিন্তু এটা কথা ঠিক সত্যৰ পক্ষত থকা মানুহৰ জয় হ'বই লাগিব মোৰ গাটো বহুদিনৰ পৰা জ্বলি আছে পুৰি আছে মই বৰ সাধাৰণ নৰ্মেল মানুহৰ দৰে কিছুমান কথা মই ইনে ওপৰতে কৈ দিয়া ভকত নহয় হিমন্তই কি অসমক ভাল পায় মই কি ভাল নাপাওঁ তেওঁতো আলফাত সহায় কৰিছিলে মানৱেন্দ্ৰ হত্যাকাৰী অভিযুক্ত তেওঁ কংগ্ৰেছ বিজেপি আৰু এইবাৰ ক'ত যাব তাৰ ঠিক নাই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমানবোৰ যে মাটি তুমি কাক দিছা আদানী আম্বানী আৰু তোমাৰ নিজৰ কাৰণে তুমি ঘটিছা এইবাৰ চব জনা হৈ গৈছে আমি চব বুজি পাইছোঁ আমি অসমৰ ৰাইজৰ যিটো আৱেগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই মুনাফা আদায় কৰি আছে এই জোনমণি ৰাভাৰ কেছটো কি হ'ল সেইটোতো হাৱা হৈ গ'ল পুলিচৰে যদি চিকিউৰিটি নাই অসমত সাধাৰণ নৰ্মেল মানুহৰ কি অৱস্থা হ'ব এই জুখিতা দাস এই যে ছোৱালীজনী যে মৰিলে সেই কেছটো আজিলৈকে তুমি কোনো ধৰণৰ কথা ভালকৈ কোৱা নাই দুটা মানুহক আপোনাৰ জেলত ভৰাই থ'লে কিবা হ'ব নেকি দুটামান মানুহক জেলত ভৰাই থ'লে নহ'ব আৰু ইমিডিয়েট একশ্যন লাগিব ইমিডিয়েট একশ্যন হ'ব লাগিব আৰু মইতো বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা তেওঁ স্বয়ং নিজেও গ্ৰেপ্তাৰ হ'ব লাগিব কাৰণ আলফা নামত এটা কবিতা লিখাৰ কাৰণে এজনী কবিতা লিখা ছোৱালীক তুমি গ্ৰেপ্তাৰ কৰিছিলা অসমভূমিত নিজেই আলফা সহায় কৰিছা অনুপ চেতিয়াই কোৱা কথা আৰু কবিতা লিখা ছোৱালীজনীক জেলত ভৰাই দিছা এইবোৰ কি নাটক চলি আছে তুমি দাদা নেকি অসমৰ তুমি নিজক গুণ্ডা বুলি হ'বা ৰাজা বুলি হ'বা মই অপেন চেলেঞ্জ কৰিছোঁ জেলত মোকো ভৰাব পৰা তুমি চুপাৰি দি দিব পৰা মোক হত্যা কৰিবলৈ কিন্তু আই ডোণ্ট কেয়াৰ হিমন্ত বিশ্ব শৰ্মা তুমি ঠাণ্ডা হৈ যোৱা নহ'লে কিন্তু পৰিস্থিতি ভীষণ হৈ যাব অসমত কিন্তু এতিয়াও মানুহ আছে এই অসম তোমাৰ বাপেকৰ সম্পত্তি নহয় এই অসম আমাৰ মাটি আমাৰ খিলঞ্জীয়া সকলোৰে অধিকাৰ আছে মই কিয় ঘৰটোত থাকিব লাগে মই 2000 কবিতা লিখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ ৰাজসভাত কিয় মোৰ স্থান নাই তোমাৰ মানুহে 10,000 টকাকৈ পইচা নিদিলে চৰকাৰী ঘৰ নিদিয়ে যাক মই অপ'জ কৰোঁ মোৰ গাঁৱৰ এটা ৰাস্তা নাই মোৰ গাঁৱত গুম ভৰাই দিছে ওচৰত মোৰ নামঘৰ আছে এইবোৰ কি ভাল কাম কৰিছে নেকি কোনো ভাল কাম কৰা নাই আৰু জুখিতা দাসৰ হত্যা তদন্ত হ'ব লাগিব জোনমণি ৰাভাৰ কেছ কি হৈ গ'ল তাৰ মাকে যেতিয়া কান্দে ন বহুত দুখ লাগে তোমাৰ যদি ছোৱালী হ'লহেঁতেন সেইবিলাক ৰজাইতো সেনেকৈ ভাবিব লাগিব ন তুমি যদি ৰজা হোৱা তুমি কি জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰা কাৰণেতো তুমি পিষ্টলৰ কথা কোৱা মদ আৰু পিষ্টলৰ দোকান ড্ৰাগছৰ দোকান বহাব খুজিছা তোমাৰ ল'ৰা ক'ত থাকে চবেই জানে এনেকৈ অসম নচলে
মই কল খালে মোৰ ল'ৰাই কল খাব, মই ড্ৰাগছ খালে মোৰ ল'ৰাই ড্ৰাগছ খাব। মাইণ্ড ইট, হিমন্ত বিশ্ব শৰ্মা।